প্ৰথম কথা ৰংগশালাৰ উদ্যোগত ৰংগশালা অসমৰ উদ্যোগত আজি নলবাৰীত ধাৰাবাহিকভাৱে এই কৰ্মশালা চলি আছে আৰু নাটকৰ ওপৰতো বিভিন্ন পৰীক্ষা নিৰীক্ষা চলি আছে আৰু আজি মই এই কৰ্মশালাই কণ সকলৰ মাজলৈ আহিবলৈ পাই সঁচাকৈ খুব সুখী হৈছোঁ আৰু দুদিনীয়া এই কৰ্মশালা আৰু ইয়াতে কিছু বিশেষ গুৰুত্বপূৰ্ণ কথা আমি কাৰণ দুদিনত সম্ভৱ নহয় সকলো কৰাটো কিন্তু আমি দুদিনৰ মাজতে আজি মই আহিছোঁ গতিকে এইখিনি আমি যিমানখিনি পাৰোঁ এই দিশটোৰ ওপৰত অভিনয়ৰ ওপৰত বা আমাৰ কলা সংস্কৃতিৰ ওপৰত আবৃত্তিৰ ওপৰত আমি যিখিনি কথা পাতিব পাৰোঁ তেওঁলোকৰ সৈতে যিখিনি আদান প্ৰদান কৰিব পাৰোঁ সেইখিনি আমি আদান প্ৰদান কৰিম আৰু এই ক্ষেত্ৰত আমি কেনেকৈ শুদ্ধভাৱে এই দিশটোক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ কাৰণ ইয়াত নলবাৰীত এটা পৰিৱেশ আছে নাটক হৈ থাকে গতিকে তেনেকুৱা এটা পৰিৱেশক আৰু কেনেকৈ আমি আৰু অধিক উন্নত কৰি অধিক আৰু আগবঢ়াই লৈ যাব পাৰোঁ সেইটো ক্ষেত্ৰত আমি সকলোৱে চিন্তা চৰ্চা কৰাটো বৰ্তমান উচিত আৰু সেইখিনিকে কৰি আছে বিশেষকৈ অলকেশ ভট্টাচাৰ্যহঁতে যিখিনি কাম কৰি আছে সেইখিনি খুব প্ৰশংসনীয় শলাগিবলগীয়া আৰু এই অঞ্চলটোৰ কাৰণেই তেখেতসকলে কৰি আছে গতিকে সেইখিনি যাতে অব্যাহত থাকে আৰু সেইখিনিক যাতে সকলোৱে মিলি সকলোৱে সহযোগ লাগিব তাৰ কাৰণে গতিকে সেইখিনিক শুদ্ধভাৱে আগবঢ়াই নিয়াটো আমাৰ সকলোৰে কৰ্তব্য নৱপ্ৰজন্মক আহ্বান জনাবলৈ এইটোৱেই কথা যে বৰ্তমান সময় বৰ সলনি হৈছে আৰু সলনিৰ লগে লগে আমাৰ মানসিকতাও বহুত সময়ত সলনি হৈছে চিন্তা চৰ্চাবিলাক সলনি হৈছে ডিজিটেলাইজেশ্যন হৈছে গোটেই কথাবিলাক ইমান পৰিৱৰ্তন হৈছে যে সেই পৰিৱৰ্তনৰ লগে লগে কিছুমান ভালো হৈছে কিছুমান বেয়াও হৈছে এইটো নহয় যে সকলো সময়তে সকলোখিনিয়ে শুদ্ধ হৈছে সেইটোও নহয় ভালো হৈছে কিছুমান বেয়াও হৈছে সহজতে গোটেই কথাবিলাক তেওঁলোকে পাইছে কিন্তু সেইটো যাতে খুব যান্ত্ৰিকভাৱে নহয় যান্ত্ৰিকতাটো যাতে আমি আজিকালি যান্ত্ৰিকতা আমি চবতে সকলোতে যান্ত্ৰিক হৈ পৰিছোঁ সকলো ক্ষেত্ৰতে গতিকে সেই যান্ত্ৰিকতাৰ মাজত যিখিনি তাৰ যিখিনি মূল যিখিনি উৎস যিখিনি য'ৰ পৰা সি আহিছে য'ৰ পৰা আমি জানাটো উৎপত্তি হৈছে যিখিনি জনাটো আমাৰ প্ৰয়োজন সেই কথাখিনি শুদ্ধভাৱে সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ যাতে শুদ্ধভাৱে আমি তাক উপস্থাপন কৰিব পাৰোঁ সেইখিনিৰ পৰা যাতে বিচলিত নহওঁ সেইটো কাৰণে বোধহয় এনেকুৱা ধৰণৰ ৱৰ্কশ্বপবিলাকৰ খুব প্ৰয়োজন হৈছে আৰু সেইটোৱে মোৰ নৱপ্ৰজন্মলৈ অনুৰোধ যাতে তেওঁলোকে শুদ্ধভাৱে সেইখিনি গ্ৰহণ কৰে থিয়েটাৰ চাওক মই এটা কথা ক'লোঁ যে পৰিৱৰ্তন হৈছে পৰিৱৰ্তনৰ লগে লগে বহুত ক্ষেত্ৰত যিটো চাৰ্কাছ শব্দটো মই ব্যৱহাৰ কৰিব খোজা নাই হয়তো সেই যান্ত্ৰিকতাই আমাক বহুবিলাক আমাৰ মাজত পৰিৱৰ্তন আনি দিছে যিটো আমি খুব সোনকালে বিচাৰোঁ সহজতে বিচাৰোঁ মানুহকো সহজতে যাতে সোনকালে কিছুমান এনেকুৱা ধৰণৰ দিশ পৰিৱেশন কৰি যাতে মানুহক সহজতে আকৰ্ষণ কৰিব পাৰোঁ তেনেকুৱা হৈছে গতিকে মূল যিখিনি আমাৰ আগৰ যিখিনি মূল উৎস আছে সেইখিনিৰ পৰা অকণমান আমি হয়তো আঁতৰি আহিছোঁ কিন্তু এটা কথা মই ভাবোঁ যে ব্যৱসায়িক দৃষ্টিভংগীটো হয়তো বেছি হৈছে তাৰ কাৰণে আমি কিছুমান উপস্থাপন আমাৰ সলনি হৈছে কিন্তু এইটো ক্ষেত্ৰত আমি চাগে কিছুমান এনেকুৱা উদাহৰণো আছে য'ত সেইখিনি ৰক্ষা কৰিও আমি ব্যৱসায়িক দৃষ্টিভংগীটো হৈছেই সেইটোতো থাকিবই লাগিব কিন্তু সেইখিনিও আমি ৰক্ষা কৰিব পাৰোঁ মানদণ্ড সেই মানদণ্ডখিনি আমি ৰক্ষা কৰিব পাৰোঁ কাৰণ নহ'লে নৱপ্ৰজন্মই ভৱিষ্যতে আৰু কি পৰ্যায়লৈ যাবগৈ সেইটো ক'বলৈ অলপমান কঠিন সেইটো টান গতিকে সেইখিনিক আমি ব্যৱসায়িক দৃষ্টিভংগীটো ৰাখিও নতুন টেকন'লজি ডিজিটেলাইজেশ্যনৰ মাধ্যমেৰেও আমি কিছুমান বস্তু ৰক্ষা কৰিব পাৰোঁ কিয় নকৰোঁ তেতিয়াহ'লে সকলোবিলাকতো এৰি দিব দিয়াটোও কথা নহয় গতিকে তাৰ মাজতো যাতে নৱপ্ৰজন্মক আমি সেইখিনি সুন্দৰভাৱে আগবঢ়াই নিব পাৰোঁ সেইটো আমাৰে কৰ্তব্য হ'ব সকলোৰে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম